হেল্ল' এভৰিৱান, যিসকল বেংক এক্সামৰ এক্সপেৰিয়েণ্ট হয় অসমৰ যিসকলে বেংক এক্সাম দিব গৈ আছে আগন্তুক দিনত আমাৰ এই 6 মাহ 4 মাহ 5 মাহ বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে কাৰণ এইকেই মাহতে আমাৰ গোটেইকেইটা বেংক এক্সামেই আহি আছে। একবাৰ চাওঁচোন কি বেংক এক্সাম আহি আছে, একজেক্ট ডেট কৈ দিম। এই ডেটকেইটা মই বনাই দিয়া নহয় বা প্ৰেডিকশ্যন নহয়, কাৰণ IBPS এক্সামৰ এটা ভাল অলৰেডি কেলেণ্ডাৰ দি দিয়ে, তোমালোকে গুগলত চাই ল'ব পাৰা IBPS কেলেণ্ডাৰ বুলি, একজেক্ট ডেটখিনি আছে। যেনেকৈ মই যদি দেখাই দিওঁ তোমালোকক, অক্টোবৰ মাহটোত কি আছে, অক্টোবৰ মাহৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব, ঠিক আছে। 10-11 অক্টোবৰ IBPS ক্লাৰ্ক প্ৰিলিমছ ফাৰ্ষ্ট এইটো এক্সামে আমাক আৰম্ভণি কৰিব। POটো অলৰেডি শ্বেডিউল আছে, POটো বাদ দিলোঁ, বাকী ক্লাৰ্ক প্ৰিলিমছ 10-11। নৱেম্বৰ মাহত 21 আৰু 22 তাৰিখে IRB PO প্ৰিলিমছ হ'ব। IRB চবে সুধি আছিলে, নৱেম্বৰ 21-22। ডিচেম্বৰত কি হ'ব, 6, 12 আৰু 13ত IRB ক্লাৰ্কৰ প্ৰিলিমছ হ'ব। তো এতিয়ালৈকে আমাৰ প্ৰিলিমছখিনি খতম হৈ যাব ডিচেম্বৰত। তাৰপিছত 20 তাৰিখৰ পৰা IRB PO মেইনছ হ'ব। তাৰ পিছৰ সপ্তাহত 27 তাৰিখে IBPS ক্লাৰ্ক মেইনছ হ'ব ধুনীয়াকৈ, ঠিক আছে। তো মেইনছ এক্সাম আৰম্ভ হৈ যাব আৰু তাই প্ৰায় একমাহমান পিছত অহা বছৰৰ জানুৱাৰীত 30 তাৰিখে IRB ক্লাৰ্ক মেইনছ হ'ব, ঠিক আছে। চ' একজেক্ট ডেটখিনি আছে, টেণ্টেটিভ ডেটছ অলমষ্ট ছেইম ডেটে হয়, কেতিয়াবা 1-2 ডেট পিছুৱাব পাৰে, কিন্তু এনেকুৱা ডেটতে এক্সাম হ'ব। তো তোমালোকে সেই হিচাপত নিজৰ প্লেনিংখিনি কৰিব পাৰিবা। অলপ দিন প্ৰিলিমছৰ কাৰণে পঢ়ি, তাৰপিছত প্লাছ মেইনছ একেলগে পঢ়ি, আকৌ প্ৰিলিমছ এক্সাম যেতিয়া হ'ব তাৰ এসপ্তাহ আগৰ পৰা অকল প্ৰিলিমছত ফ'কাছ কৰিব লাগিব। তো এই গোটেইকেইটা এক্সামৰ চিলেবাছ একেই হয়, ঠিক আছে। আৰু SBI ক্লাৰ্ক ওলাব বাকী আছে হা, SBI ক্লাৰ্ক সেইটো মষ্ট প্ৰবেবলি এই IBPS ক্লাৰ্কৰ ওচৰে পাজৰে হ'ব প্ৰিটো। চিমিলাৰলি মেইনছটো সেই IBPS ক্লাৰ্কৰ ওচৰে পাজৰে হ'বগৈ চাগে, SBIটো মাজত আহি যাব। আৰু তোমালোকে কোনোবাই যদি এই গোটেইখিনি এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছা, চিলেবাছ এটাই, আমাৰ ক্ৰেছ কোৰ্চ আছে, সেই বিষয়টোক দিনত IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক বা IRB এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, আমাৰ কি কোৰ্চ উপলব্ধ আছে মই একবাৰ জনাই দিছোঁ। ফাৰ্ষ্ট অফ অল এইটো প্ৰিলিমছ ক্ৰেছ কোৰ্চ হয়। ইয়াতে কি পঢ়োৱা হ'ব, ইয়াতে কোৱান্ট, ইংলিছ, ৰিজনিং তিনিটা ছাবজেক্টৰে বাবে আমাৰ কি হ'ব, PYQ বিলাক ছল্ভ কৰি দেখাম। প্ৰত্যেক চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গোটেইখিনি কৰি দেখুওৱা হ'ব। প্লাছ তাৰ উপৰি ইয়াতে আমি কাৰেণ্ট এফেয়াৰ্ছো উপলব্ধ কৰাম, ডেইলি কাৰেণ্ট এফেয়াৰ্ছ PDF, তাৰ লগতে ডেইলি MCQ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ডেইলি তাত এড হৈ থাকিব। 30 মিনিটছ এইখিনিত দিলেই হ'ল। এই গোটেইখিনি এই প্ৰিলিমছ ক্ৰেছ কোৰ্চটোৰ ভিতৰত হ'ব। ভিডিঅ' লেকচাৰ্ছ থাকিব, উইকলি লাইভ ডাউট ছেশ্যনছ থাকিব। আৰু এই গোটেই ক্ৰেছ কোৰ্চটো লৈ ল'লে তোমালোকে এক্সট্ৰাকৈ য'ত ত'ত মানে ভিডিঅ' কোৰ্চ বিচাৰি ফুৰাৰ দৰকাৰ নাই। IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক, IRB ক্লাৰ্ক বা IRB POৰ কাৰণে এইটো পাৰফেক্ট কোৰ্চ হ'ব, ঠিক আছে। তাৰপিছত ইয়াৰ উপৰি তোমালোকে এই যদি ক্ৰেছ কোৰ্চটো লোৱা, তাতে মক টেষ্ট উপলব্ধ হ'ব, মক টেষ্ট বাণ্ডল, ঠিক আছে। মক টেষ্ট বাণ্ডল আমি মক টেষ্ট দিব লাগে, যিকোনো এক্সাম দিবলৈ যোৱাৰ আগতে আমি মক টেষ্ট দিব লাগে, যেনেকৈ ওপৰত টাইমাৰ থাকিব তেনেকুৱা। এই মক টেষ্টখিনি এনেই এপত গৈ কিনিব বিচাৰিলে 2000 টকা হয়। প্ৰথম কথা মই কৈ দিছোঁ, এপত 2000 টকা দেখায়, কিন্তু মই তোমালোকক এক্সামৰ কাৰণে এই গোটেইখিনি 399 ৰুপিজত দি দিম। এই গোটেই মক টেষ্টখিনি যদি তোমালোকে এক্সট্ৰাকৈ লওঁ। ইয়াত প্ৰায় 300মান মক টেষ্ট আছে, চেপ্টাৰ ৱাইজ টেক্সট আছে, ছেকশ্যনেল টেক্সট আছে, ফুল লেংথ টেক্সট আছে, PYQ এভৰিথিং। প্ৰত্যেক এক্সামৰ কাৰণে এই মক টেষ্টৰ বাণ্ডলখিনি লৈ ল'লেই হ'ল, বেলেগত মক টেষ্ট বিচাৰি ফুৰাৰ দৰকাৰ নাই। এতিয়া কোনোবাই যদি ক্ৰেছ কোৰ্চটো লৈছা, তেনেহ'লে মক টেষ্টটো তোমালোকে সেই ক্ৰেছ কোৰ্চতে উপলব্ধ হ'ব। আমাৰ 599 ৰুপিজত গোটেই ক্ৰেছ কোৰ্চটো দিয়া হ'ব, তাত এভৰিথিং থাকিব। মেথছ এণ্ড ফিজিক্স এপত এই গোটেইখিনি উপলব্ধ আছে। ইয়াৰ উপৰি তোমালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ যদি এক্সট্ৰাকৈ ল'ব বিচাৰা, ক্ৰেছ কোৰ্চতো থাকিবই, এক্সট্ৰাকৈ যদি সেইটো ল'ব বিচাৰিছা, জাষ্ট 149 ৰুপিজত ডেইলি ইয়াতে আপলোড হৈ গৈ থাকে। এইটো লাইফ টাইম, ঠিক আছে, লাইফ টাইম ভেলিডিটি থাকিব। তাৰপিছত যেতিয়া তুমি ক্ৰেছ কোৰ্চটো লোৱা, আৰু এটা বস্তু উপলব্ধ হ'ব, সেইটো হ'ল আমাৰ বুক, ঠিক আছে। আমাৰ কোৱান্টৰ, ৰিজনিঙৰ, ইংলিছৰ, জেনেৰেল এৱাৰনেছ, কম্পিউটাৰ গোটেইখিনিৰ কাৰণে মই বুক বনোৱা আছে, ঠিক আছে। প্ৰায় 600মান পেজ হয় এখন বুকৰ। তো এই বুক কেইখন লৈ ল'লে ইয়াৰ পৰাই প্ৰেক্টিছ কৰিব পাৰিবা। এনেই বুক কেইখন এক্সট্ৰাকৈ ল'লে এখনো 399 ৰুপিজ হয়, এপতে উপলব্ধ আছে। যদি ক্ৰেছ কোৰ্চটো লোৱা, তাতে এইখিনি ফ্ৰীতে পাই যাবা, এই বুকখিনিও তাতে পাই যাবা, এই গোটেইখিনি ক্ৰেছ কোৰ্চতে পাই যাবা। তো মোৰ মতেতো ক্ৰেছ কোৰ্চটো লোৱাই ভাল, ঠিক আছে। এতিয়া বহুতে ক'ব আমাক প্ৰিণ্টেড বুক লাগে, আমাক প্ৰিণ্টেড বুক লাগে এক্সামৰ কাৰণে। তো এইখন হ'ল পাৰফেক্ট প্ৰিণ্টেড বুক, মই নিজে বনাইছোঁ। এই প্ৰিণ্টেড বুকখনত কি আছে, 3000+ PYQ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ, 3000+ চেপ্টাৰ ৱাইজ দি আছে। প্ৰত্যেক চেপ্টাৰৰ পৰাই ধুনীয়াকৈ এটা চেপ্টাৰৰ পৰা 50টা কুৱেশ্যনছ, মেথছ, ইংলিছ, ৰিজনিং এভৰিথিং। তোমালোকে বেলেগ ফিজিকেল কিতাপ য'ত ত'ত বিচাৰি ফুৰাৰ দৰকাৰ নাই, থিয়ৰী পঢ়া আৰু এখন ফিজিকেল কিতাপ হ'ব, প্ৰিণ্টেড আকাৰে তোমাৰ ঘৰত যাব। এইখন যদি কাৰোবাক লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক এটা থাকিব, তোমালোকে তাত ক্লিক কৰি পে' কৰি ল'ব পাৰিবা। এইখনৰ
প্ৰাইচটো ডিচাইড কৰা নাই এতিয়ালৈকে তোমালোকে গম পাই যাবা তাত ক্লিক কৰিলে আৰু এই গোটেইখিনি যদি লিংক লাগে কোনোবা ইনষ্টাগ্ৰামত চাই আছা জাষ্ট কমেণ্ট কৰিবা লিংক বুলি তোমালোকৰ মেছেজত অট'মেটিক গুচি যাব এই প্ৰিণ্টেড বুকখন তোমালোকক IBPS SBI IRB যিকোনো এক্সামৰ কাৰণে এইখন এক্সাম কুৱেশ্যন বেংক তোমালোকে ল'লেই হ'ল ঠিক আছে এইখন মই নিজে বনোৱা হয়